Hello friends, আজি মই আপোনালোকৰ ওচৰলৈ আৰু এটা টপিক লৈ আহিছো। আহক চেনেলৰ ওপৰত আজি মই ডিসকাস কৰো। আৰু টপিকটো হৈছে পানী। পানী আমাক জীয়াই ৰাখে। পানী আমাক পৰিষ্কাৰ কৰে। পানী আমাৰ পিয়া পলুৱাই। জীয়াই থকা সকলো বস্তুকে পানী লাগে। যিশুৱে বাইবেলত হলি স্পিৰিট পবিত্ৰ আত্মাক পানীৰ লগত সিম্বলাইজ কৰিছে। John chapter 4 verse 10 বাইবেলত কৈছে যিশুৱে সেই সমৰীয়া তিৰোতাজনীক কৈছিল তোমাৰ আগত মোক পানী খাবলৈ দিয়াজন বা কোন ইয়াক তুমি যদি জনা হলে তুমি তেওঁক খুজিলাহেঁতেন আৰু তেওঁ তোমাক জীৱনৰ পানী দিলেহেঁতেন। যীশু খ্ৰীষ্ট ঈশ্বৰৰ আৰু মানুহৰ মাজৰ মেডিয়েটৰ হয়। তেওঁ আমাক প্ৰমিস কৰিছিল যে তেওঁক যেতিয়া স্বৰ্গলৈ নিয়া হ'ব তেতিয়া তেওঁ আমাৰ মাজত আমাক হেল্প কৰিবলৈ হলি স্পিৰিটক পঠাই দিব। পানী নহলে যেনেকৈ আমাৰ পৃথিৱীখন মৰুভূমিলৈ ট্ৰান্সফৰ্ম হৈ যায় ঠিক তেনেকৈ আমাৰ স্পিৰিচুৱেল লাইফতো যদি হলি স্পিৰিট নাথাকে তেনেহলে আমাৰ স্পিৰিচুৱেল লাইফটো মৰুভূমিলৈ ট্ৰান্সফৰ্ম হৈ যাব। ঈশ্বৰৰ যোগেদি নগলে আমি পিতৃ ঈশ্বৰৰ ওচৰলৈ কেতিয়াও কানেক্ট হ'ব নোৱাৰো। আমি হলি স্পিৰিট বিচাৰিব হলে আমি যীশু খ্ৰীষ্টক বিচাৰিব লাগিব। কাৰণ হলি স্পিৰিট গড হেডৰ এটা পাৰ্ট হয়। ফাদাৰ, দ্য সন এণ্ড দ্য হলি স্পিৰিট। যেনেকৈ পানীয়ে আমাক জীয়াই ৰাখে, যেনেকৈ পানীয়ে গছ-গছনিবোৰক ফল ধৰিবলৈ সহায় কৰে, ঠিক তেনেকৈ হলি স্পিৰিটো আমাক স্পিৰিচুৱেল ফ্ৰুট প্ৰডিউচ কৰিবলৈ হেল্প কৰে। মজেছৰ সময়ত যেনেকৈ সেই শিলৰ ফাটৰ পৰা যীশুৱে পানী উলিয়াই সেই ইজৰাইলীবিলাকক খুৱাইছিল, ঠিক তেনেকৈ আমাৰ জীৱনত শিলৰ নিচিনা টাফ চিটুৱেশ্যনতো আমাক জীয়াই ৰাখিবলৈ হলি স্পিৰিটক আমাৰ মাজত পঠিয়াই দিলে। John chapter 7 verse 38 কৈছে যিজনে তেওঁক গ্ৰহণ কৰিব তেওঁৰ ভিতৰৰ পৰা জীৱনময় জল বৈ আহিব আৰু নৈ কাষৰীয়া মাটি কেতিয়াও অহাৰুৱা হৈ নাথাকে বা ফল দিব নোৱাৰা হৈ নাথাকে। ফ্ৰেণ্ডছ, যদি আমি সাকসেসফুল হোৱাটো বিচাৰো তেনেহলে let's live with Christ and out of our belly will flow the living water. আহক আমি ঈশ্বৰৰ লগত থাকো আৰু সেই সহায় কৰোতা হলি স্পিৰিটক ৰিচিভ কৰো আৰু তেওঁৰ ডিভাইন গ্ৰেচেৰে ফিল হৈ থাকো। ডিচিজন আমাৰ হাতত আছে। হালেলুয়া, গড বি উইথ ইউ অল। ফ্ৰেণ্ডছ, আকৌ লগ পাবলৈ হলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ প্ৰেচিয়াছ কমেণ্টৰ কাৰণে মই ৱেইট কৰি আছো।